বন্যহস্তীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে গহপুৰৰ কেইবাখনো গাঁৱৰ ৰাইজ। বাকৰি দলনি কাৱৈমাৰী জকাপাৰাত বন্যহস্তীৰ সন্ত্ৰাস। হাতীয়ে খাই তহিলং কৰি দিছে শ শ বিঘা পকা ধান। বন বিভাগৰ নিলিপ্ততাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে। বন বিভাগক অভিযোগ দিয়াৰ পিছতো কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। আৰু আজি পুৱাই বন বিভাগৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল স্থানীয় ৰাইজক। উল্লেখ কৰিব লাগিব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা 150জনীয়া এটা হাতীৰ জাকে নিশা অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু তাৰ পাছতে এনেদৰে বন বিভাগৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে স্থানীয় ৰাইজ। ইয়াৰ বিষয়ে আমি কওঁ, আমাক যে হাতীয়ে প্ৰতিদিনে উৎপাত কৰি আছে, যথেষ্ট জনসাধাৰণৰ উপদ্ৰৱ কৰি খেতিপথাৰ তহিলং কৰিলে, ঘৰ ভাঙিলে। আমি বন বিভাগক কেইবাবাৰো আবেদন নিবেদন কৰিলোঁ, কিন্তু বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি আমি এই কষ্ট ভোগ কৰিবলগীয়া হৈছে। সেয়ে আমি বন বিভাগক ধিক্কাৰ দিছোঁ যে তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰাৰ কাৰণে আজি আমি সকলো ৰাইজ সমাবেত হৈ বন বিভাগক ধিক্কাৰ দিবলৈ বাধ্য হৈছোঁ। প্রায় 2:30 বাজাত আই ঘর সব ভাঙি সিঙি সুরমার করলে, পাকঘর ধান চাউল সব শেষ করলে, কাহি বাটি একু নাই। পকা ঘর ভাঙিলে, বাড়ি সারি সব শেষ করে দিছে। আর ফরেস্টর ডিপার্টমেন্টের মানুষ ক'ত আছে, কি কৰি আছে, আমিতো এইটো ক'ব নোৱাৰো। ইমান যে ফোন উঠাই মাৰিছো, ফোন মাৰোতে ফোন উঠোৱা নাই। ফরেস্টর ক'ত আছে, কি কারণে ফোন উঠোৱা নাই।